পেহেলগামৰ ঘটনাটো দুৰ্ভাগ্যজনক যি এই ঘটনা সংঘটিত কৰিছে সেইসকল ভীৰু কাপুৰুষ কিন্তু ইয়াৰ লগে লগে এটা ডাঙৰ প্ৰশ্ন হৈছে যে আমাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে চোৰাংচোৱা বাহিনী ব্যৰ্থ হৈছে নিজকে বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিম বুলি যিসকলে দম্ভালি মাৰি থাকে তেওঁলোকৰ দম্ভালিক দৰ্পচূৰ্ণ কৰা হৈছে কিন্তু আমাৰ মূল কথা হৈ গ'ল যে অসমতো এনেকুৱা ধৰণৰ সম্ভাৱনা আছে মৌলবাদীৰ ঘাটি হিচাপে এটা সময়ত অসম পৰিগণিত হৈ আছে আৰু আহিব লগা সময়বিলাকত যাতে কোনো নিৰীহ লোকে এনেকুৱা ধৰণে জীৱন হেৰুৱাব লগা নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ থকা বিভিন্ন পৰ্যটক হিচাপে বিভিন্ন স্থানত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব প্ৰতিগৰাকী ভাৰতীয় মানুহে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ গৃহ বিভাগটো সমৰ্থবান হ'ব লাগিব সেই কথা স্পষ্ট প্ৰতিগৰাকী দেশবাসীয়ে বিচাৰে যে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে স্বাধীনভাৱে স্বতন্ত্ৰমূৰীয়াকৈ তেওঁলোকে নিজৰ স্থানত নিজৰ যিখিনি ঠাই নিজৰ ভূখণ্ডত চলা ফুৰা কৰিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ চৰকাৰখন সমৰ্থবান হওক সেইকাৰণে আমি দাবী জনাইছোঁ আৰু যিসকল ইয়াৰ লগত জড়িত সেইসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে প্ৰত্যুত্তৰ দিব লাগে প্ৰত্যুত্তৰ দিবলৈ যাতে পিছ হুহুকি নাথাকে প্ৰত্যুত্তৰ এটা পৰিৱেশ হয় তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এইটো বহু দম্ভালি মৰাৰ কথা কয় তেখেতৰ দম্ভালি তেওঁলোকৰ বিজেপি নেতৃত্বাধীন সকলো চৰকাৰে দম্ভালিয়ে মাৰে কিন্তু তেওঁলোকৰ দম্ভালিক দৰ্পচূৰ্ণ বিভিন্ন ধৰণে কৰি থকা হৈছে পেহেলগামৰ ঘটনাটোৰ যোগেদি ভাৰতবৰ্ষৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে কিন্তু আমাৰ কথাটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক সুৰক্ষিত হৈ থাকিব লাগিব আৰু ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিব পৰা কোনো ঘটনা এই দেশৰ মাটিত কেতিয়াও সংঘটিত হ'ব নালাগিব সেই ব্যৱস্থাটো কৰিব কোনে এই ব্যৱস্থা কৰিব লাগিব গৃহ বিভাগে আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহ বিভাগৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী প্ৰত্যেকগৰাকী ব্যক্তি ইয়াত খুব গুৰুত্বপূৰ্ণভাৱে তেওঁলোকৰ যিখিনি কৰিব লগা কাম কাজখিনি ৰূপায়ণ কৰিব লাগে আৰু আমালৈ অহা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ আমি কিমান সক্ষম তাৰ প্ৰতিচ্ছবিখন সকলোৰে আগত দেখুৱাই দিব লাগে আৰু গৃহমন্ত্ৰীয়ে কেৱল দম্ভালি মৰাৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত কাম কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ আমি তেওঁলোকে কাম কৰক দেশৰ হিতৰ কাৰণে আৰু জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে কাম কাজ অব্যাহত ৰাখক ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম